হেল্ল' গাইজ, আজি আমি গৈ আছো কাজিৰঙা। এয়া সকলো আহি ৰৈ আছে। শ্বিলং, দাৰ্জিলিং। আকাশতে ধৰিব চালি তুমি আহিবা বুলি ফুলো নুফুলোকৈ ফুলৰে পাখিতে খুবা আহিব খুৰী বিল হয় এখন কাঠপুৰা মানে জংগলত যিমানখিনি এৰিয়া আছে সবৰ নাম আছে। নীলৰে দুবৰি নীলকণ্ঠ ভাল ফুল ৰ'দৰে এই যে ঘাঁহখিনি আছে তাৰ বিষয়ে অলপ কৈ দিয়কচোন। ঘাঁহ আপোনাৰ এলিফেণ্ট গ্ৰাছ এলিফেণ্ট গ্ৰাছ হয়। এইটো আপোনাৰ হাতী গড় ম'হ গোটেইখিনিয়ে খায়। এই ঘাঁহটো আপোনাৰ মাৰ্চত বা ফেব্ৰুৱাৰী লাষ্টত আপোনাৰ জুই লগাই দিয়ে মানে কি ফেব্ৰুৱাৰী মাৰ্চত আপোনাৰ যেতিয়া আমাৰ অসমীয়াত এপ্ৰিল মাহ হয়, এপ্ৰিলত আপোনাৰ বহাগ মাহ হয়, তেতিয়া বৰষুণ দিয়ে। তেতিয়া বৰষুণৰ সময়ত নতুনকৈ ঘাঁহটো ওলাই আহে। সেই ঘাঁহটো যেতিয়া নতুনকৈ ওলাই আহে তেতিয়া কাৰণে মানে জন্তুবোৰে খাই ভাল পায়, শুকাই যায়। শুকাই যোৱাৰ কাৰণে আমাৰ বস্তুবোৰ জ্বলাই দিয়াৰ কাৰণে এটা পাত কৰি জুই লগাই দিয়ে। সেইটো কাৰণে বস্তুবোৰ বাহিৰলৈ আমাৰ মানে নেচাৰেল পাতৰ বাহিৰত বস্তুবোৰ নাযায়। এলিফেণ্ট গ্ৰাছ বুলি কোৱা হয়। বাউলি বতাহে বিজুলী আচলে ৰিলিখি দেখিছো মুখ ডাৱৰত ঝিলমিল অময়ামেগত মৰমে মৰণা নৈখনো বুকুতে উঠাই ধৰ বাৰিষাৰ হিয়াতে নমাই বিলাইছে কণী হাঁহি তুমি আহিবা বুলি
জীৱন চালি